নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ৰিয়ান পৰাগৰ বাবে দল এৰিব লাগিব সঞ্জু চেমছনে। এই কথাষাৰ আমাৰ ক্ৰিকেট গুৰু আছামৰ ফালৰ পৰা জনোৱা হোৱা নাই। এই কথাষাৰ কৈছে CSKৰ এক্স প্লেয়াৰ, CSKৰ পূৰ্ব এজন ক্ৰিকেটাৰ এছ বদ্ৰীনাথে। অনাগত ছিজনত সঞ্জু চেমছনে বেলেগ দললৈ যোৱাৰ ক্ষেত্ৰত এটা চৰ্চা চলি আছে। তেখেত ট্ৰেড কৰি আন দললৈ যাব বুলি বৰ্তমান সময়ত খবৰ ওলাই আছে আৰু তেনেকুৱা সময় চোৱাতে এছ বদ্ৰীনাথৰ এই মন্তব্যই যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে ক্ৰিকেট সমৰ্থকসকলৰ মাজত। এই ক্ষেত্ৰত বদ্ৰীনাথে কি বুলি মন্তব্য কৰিছে আমি লিখিত আকাৰত অসমীয়াত এবাৰ চাই লওঁ আহক। বদ্ৰীনাথে কয় যে ৰাজস্থান ৰয়েলছ দলে ৰিয়ান পৰাগক অধিনায়কত্বৰ বাবে আগবঢ়াই দিয়াটোৱে সঞ্জু চেমছন ৰাজস্থান ৰয়েলছৰ পৰা ওলাই যাব বিচৰাৰ ডাঙৰ কাৰণ। যদি চেমছন থকাৰ পাছতো আন কাৰোবাক সাজু কৰি থকা হৈছে তেন্তে তেওঁ সেইটো টিমত থকাৰ অৰ্থ বা কি? যদি CSKয়ে চেমছনক আনিব পাৰে সেইটো ধোনীৰ ঠাইত এটা সুন্দৰ ৰিপ্লেচমেণ্ট হ'ব। লগতে তেখেতে কয় যে মই এতিয়াই ক'ব পৰা নাই যে যিদৰে মুম্বাই ইণ্ডিয়ানছে হাৰ্দিক পাণ্ডিয়াক GTৰ পৰা ট্ৰেড কৰি আনিব পাৰিছিল সেই একেদৰেই সঞ্জুক CSKলৈ আনিব পৰা যাব নে নাযাব। কিন্তু যিকোনো প্ৰকাৰে যদি সঞ্জুক আনিব পাৰে তেন্তে তেওঁ CSKৰ একাদশৰ এজন মুখ্য সদস্য হৈ পৰিব, আনকি কেপ্টেইন পৰ্যন্ত পাব পাৰে। এইদৰে এছ বদ্ৰীনাথে উল্লেখযোগ্য মন্তব্য কৰে CSKলৈ সঞ্জুক অনাৰ ক্ষেত্ৰত। আৰু লগতে ৰিয়ান পৰাগৰ কথাটো অলৰেডি ক'লে, ৰিয়ান পৰাগৰ কাৰণে তেওঁক বেলেগ দললৈ যাব বিচাৰিছে বুলি। এই সন্দৰ্ভত আপোনাৰ মতামত কি কমেণ্টত জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টোত এই আপডেটটোত ইমানেই আছিল। ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। অলপ চেনেলটো আগবঢ়াৰ কাৰণে শ্বেয়াৰ কৰাৰ প্ৰয়োজন। আৰু চেনেলটোলৈ নতুনকৈ যদি আপুনি আহিছিলে তেন্তে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। ঘণ্টাটো দবাই অল কৰি দিলে নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত পাই থাকিব। তেতিয়ালৈকে নতুন ভিডিঅ' এটা লৈ অনাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ। ধন্যবাদ।